গোলাঘাটত গুৰুসেৱা কাৰ্যসূচীত জিলা বিজেপিৰ উপসভানেত্ৰী ৰাজশ্ৰী বৰা। আজি পবিত্ৰ গুৰু পূৰ্ণিমা। এই উপলক্ষে গোলাঘাট ফৰকাটিং অঞ্চলৰ শিক্ষাগুৰু তথা প্ৰকৃতিপ্ৰেমী বেনু শইকীয়াক জিলা বিজেপিৰ তৰফৰ পৰা গুৰুসেৱা আগবঢ়াই গোলাঘাট জিলা বিজেপিৰ উপসভানেত্ৰী ৰাজশ্ৰী বৰাই। তেখেতৰ নিজা বাসগৃহত থকা প্ৰকৃতি নামৰ নাৰ্চাৰীত উপস্থিত হৈ আশীষ গ্ৰহণ কৰাৰ লগতে ফুলাম গামোচা, চেলেং আৰু কিতাপৰ টোপোলাৰে সন্মান জনাই বিজেপি নেত্ৰীগৰাকীয়ে। এগৰাকী প্ৰকৃতাৰ্থত গুৰুক এনেদৰে সেৱা আৰু সন্মান জনাবলৈ পাই আনন্দ প্ৰকাশ কৰে বিজেপি নেত্ৰী ৰাজশ্ৰী বৰাই। আজি আমাৰ গোলাঘাট জিলাৰ ফৰকাটিং অঞ্চলৰ এই প্ৰকৃতি নাৰ্চাৰীত উপস্থিত থকা আমাৰ অতি মৰমৰ গোলাঘাট জিলাৰ দুখন প্ৰতিষ্ঠিত মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, লগতে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আমাৰ ছাত্ৰীসকলে আমাৰ চিত্ৰশিল্পী তথা আজি এই নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী বেনু শইকীয়া ডাঙৰীয়াৰ বাসগৃহত যেনেধৰণে তেখেতসকলৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে আজি আহি ইয়াত উপস্থিত হৈছে, আজি তেওঁলোকৰ 120 ঘণ্টাৰ যি তেওঁলোকৰ প্ৰশিক্ষণ চলি আছে, মই দেখি সঁচাকৈ আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আজি যিহেতু গুৰু পূৰ্ণিমা, এই গুৰু পূৰ্ণিমাৰ দিনাখন আমাৰ যিহেতু গুৰুসকলক সেৱা জনোৱাৰ যি আমাৰ অতীজৰ পৰা পৰম্পৰা চলি আহিছে, গুৰু ব্ৰহ্মা গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ, যিয়ে আমাক এই পোহৰৰ বাট দেখুৱাই গৈছে। তেনেকুৱা এজন গুৰুৰ ওচৰত আজি আমি আহি উপস্থিত হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ তৰফৰ পৰা আমাৰ যি নিৰ্দেশনা গোলাঘাট জিলালৈ প্ৰেৰণ কৰিছিলে, সেই মৰ্মে আমি আজি গোলাঘাট জিলাৰ তৰফৰ পৰা বেনু শইকীয়া ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ আজি আমি এই গুৰু পূৰ্ণিমাত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেখেতসকলৰ লগত থাকি তেখেতেও যাতে আমাক ভৱিষ্যত দিনত আশীৰ্বাদ কৰি যায় আৰু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যাতে পোহৰৰ বাট তেখেতে ভৱিষ্যত দিনলৈ মোকলাই ৰাখে, তাৰ কাৰণে আমি আশা ৰাখি এই শুভক্ষণত সকলোলৈকে আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু আনহাতে সন্মান লাভ কৰি গোলাঘাট জিলা বিজেপি তথা ৰাজশ্ৰী বৰালৈ ধন্যবাদ জ্ঞাপন কৰে শিক্ষাগুৰু বেনু শইকীয়াই। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আনন্দৰ দিন। আমাৰ অসম চৰকাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সৌজন্যত আজি গুৰু পূৰ্ণিমাৰ দিনা এই আমাৰ গৃহত আহি গোলাঘাট জিলা বিজেপি বিষয়ববীয়া ৰাজশ্ৰী বৰা আৰু অনুগতসকলে ইয়াতে আজি উপস্থিত হৈছে আৰু লগতে আমাৰ যিটো ইয়াত আজি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম চলি আছিলে, তাৰ কাৰণেও আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিলে। মই এই হিচাপতে গোলাঘাট জিলা বিজেপি আৰু অসম চৰকাৰলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ এই কাৰ্যসূচী লোৱাৰ বাবে। আৰু অনাগত দিনত আমাক এনেকুৱা ধৰণৰ কাৰ্যসূচীয়ে যিকোনো কামত ভাল কামত আগবাঢ়ি যাবৰ কাৰণে অনুপ্ৰেৰণা